तू हिंदू बनेगा ना मुसलमान बनेगा, इंसान की औलाद है, पता नहीं कब इंसान बनेगा। ये जो लोग बातें कर रहे हैं ना, ये इंसान नहीं है, ये जानवर से भी बुरे है जी, ये जानवर से भी बुरे है। इसलिए इनको बोलो कि इंसान बनो। हिंदू मुसलमान एक बार तो छोड़ो कम से कम। ओके, एको को बनाई एटो पॉलिटिकल জার্নি নহয় আর মই আগুৱাই লৈ যোৱা নাই, মোৰ আল্লাহলে কৰাই আছে, যেটো কৰাই আছে আল্লাহ ওপৰ আল্লাহ ঈশ্বৰ ওই তেখেতে কৰাই আছে, আমি একো কৰা নাই। মানৱ জাতি বিপদত আছে, আমি এইটো লৈ পলিটিক্স কৰিব নালাগে। পলিটিক্স আছে, শেষ আছে, হাৰিছোঁ জিকিছোঁ কোনো মাত নাই। মাত হ'ল অনলি হাউ টু ছাপোৰ্ট দ্য ভিক্টিম পিপলছ। ফ্লাড এফেক্টেড মানুহ মৰিছে, গৰু মৰিছে, বাছুৰ মৰিছে, জানোৱাৰ মৰিছে, আওলাদ মৰিছে মানুহৰ, এইটো আমি চিন্তা কৰিব লাগে। এতিয়া যিটো কাৰণ হৈছে যে বানপানীৰ কয়লা খনিৰ কাৰণে আজি মুখ্যমন্ত্ৰী কৈছে যে অসমত কোনো কয়লা খনিৰ খননৰ কাৰণে হোৱা নাই বুলি কৈছে। নাগালেণ্ডত হৈছে বৰ্ডাৰ কাৰ 2 মিনিষ্ট্ৰী এতিয়ালৈকে মিটিং হৈ যাব লাগিছিল যে আকৌ একবাৰ নহওক আৰু যে কিছুদিনৰ ভিতৰত নহওক। আর গভর্নমেন্টে যেটা মই আপনাদের মাধ্যমে কৈছোঁ, গভর্নমেন্টে শেল্টার ভিলেজ একটা বানাই আছে, য'ত এই উত্থান হৈছিল, য'ৰ পৰা আৰম্ভ হৈছিল। গভর্নমেন্টে যিমান পইচা দিব, মই চিফ মিনিষ্টাৰ ফাণ্ড তাত সেইটোতো মই পইচা দিম। সেইটো চিন্তা পৰামৰ্শ কৰোঁ। এতিয়া বৰ্তমান আপুনি কি ক'ব, উজনি অসমৰ বন্যাৰ বা চৰকাৰক কি আহ্বান দিব? চৰকাৰৰ আহ্বান দিম, মানুহবিলাকৰ যিমান চাৰ্জৰ মিনিষ্টাৰ আছে, মই দেখিছোঁ চিফ মিনিষ্টাৰ সাহেব খং, মানুহে খালি বতৰৰ দিনত গামছা দিয়ে, মইতো না কৰি দিছোঁ গামছা দিব নালাগে, ইমান বিপদৰ টাইমত কিয় গামছা দিব, মানে মানুহে দি দিয়ে। মই কি কৰোঁ, কালি মই 2 জেগা না কৰিছোঁ, আপোনালোকৰ ভাইৰ ভিতৰত কোনো এটা মিডিয়াই সেইটোও বাজাই দিছে, বতৰৰ দিনা আপমান কৰি দিলে। মানে মানুহ মৰি আছে ৰে ভাই, অলপ চিন্তা কৰক না। 100 মিডিয়া আমাৰ তাৰিফ কৰি আছে, আপনার এক চ্যানেলে বেয়া করিলে কি হয়ে যাব, ব্যাংক হইব নেকি? মোৰ একো নহ'ব। আমি আপোনালোকক নয়া কথা কৈ দিওঁ যে আমি আজি 20 লাখ বান টানৰ টিনৰ মই টাটাৰ লগত নেগচিয়েশ্যন কৰি আছোঁ। আপোনাৰ আৰু যে ডাঙৰ ডাঙৰ কোম্পানী আছে এইসবসকলৰ লগত মই নেগচিয়েশ্যন চলি আহিছোঁ, কালি ৰাতিৰ পৰা চলি আছে। যিসকলে ভাল বেপাৰ দিব 20 লাখ বাহ, এইটো বান্ধাৰ কাৰণে ঘৰ লাগিব, পইচা ভাল মানা লাগিব, মানুহবিলাক ক'ত পাব? 20 লাখ পিস বাস, 20 লাখ পিস টিন, এইটো মই নতুন প্ৰজেক্ট লৈছোঁ। আর 5 লাখ মেখেলা, আমার মা বোনে পিন্ধার কোনো কাপড়ই নাই। আর ল'ৰা ছোৱালী স্কুলত জানেলা পেণ্ট টি শাৰ্ট, ছোৱালী হোক ল'ৰা সব ছোৱালী আজি পিন্ধিবে, সেইটো আমি কৰি আছোঁ। 5 লাখ এইটো আমি নতুন প্ৰজেক্ট লৈছোঁ। আৰু অহা দিনত কি কি মেডিকেল টিমটো আমাৰ আছেই, মেডিকেল টিম কমচে কম 3 মান্থছ এইটো আমাৰ চলিব। আমার ডক্টর কমি নাই তো, আহিব যাব এইটোৰ ওপৰতো কাম। কালি এজনে বহুত ভাল মানুহে এইটোৰ ওপৰত ক্ৰিটিচাইজ কৰিছে, আজমল চাহাবে বুজি কি কৰি আছে। না বিফ বুজি আমি মেডিকেল টিমৰ ভিতরে মেডিচিনের ভিতরে বুজি মই বিফ দি আছোঁ, কোম্পানী পাৰিব না, এটা পাগলপন আছে না, পাগলপন। আপোনালোকে এটা লিজ্জা কৰক, নিন্দা কৰক। ওকে, ডাঙৰ মানুহ দি দিব পাৰে ভাই, 5 লাখ। আমি তো 10 লাখ তো আমিও কৈ আছোঁ, আমি 10 লাখ কৈছোঁ। সেন্ট্ৰেলে 10,000 কোটি টকাৰ পেকেজ দিব লাগে, ন্যাশনাল ক্যালামিটি ডিক্লেয়াৰ কৰিব। প্ৰধানমন্ত্ৰীৰ লগত আপোনাৰ যোগাযোগ হৈছিল নেকি এইটো? প্ৰধানমন্ত্ৰী আমাৰ কথা উঠাব, আৰে বাপৰে তোমালোকে ইমান অৱস্থা হৈছে। আমি চিঠি লিখিছোঁ, কি জবাব চাম আমি, মন নালাগে প্ৰধানমন্ত্ৰীয়ে কোনো জবাব দিব। হ্যাঁ, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ হাতত জবাব আহিব বুলি মোৰ আশা আছে। আমি যেটো কৰিছোঁ বহুত, চৰকাৰে যেটো কৰি আছে 3জন মিনিষ্টাৰ আছে, জৰুৰ কিছু না কিছু কৰি আছে, কৰিবই। এনে আবার জিকি আহিব লাগবি তো, মিনিষ্টাৰ তো পিছত দূৰ কথা, MLA নহ'ব পাবে। এইটো কাৰণে MLA হোক, মিনিষ্টাৰ হোক, আমাৰ দোয়া আছে, ৰাইজৰ দোয়া লওক, গরিবর কাম করক, দরিদ্র মানুহৰ কাম করক, মা বোনের কাম করক, ইজ্জত দিয়ক, সম্মান করক, এটাই আমার ডিমান্ড। तू हिंदू बनेगा ना मुसलमान बनेगा, इंसान की औलाद है, पता नहीं कब इंसान बनेगा। ये जो लोग बातें कर रहे हैं ना, ये इंसान नहीं है, ये जानवर से भी बुरे है जी, ये जानवर से भी बुरे है। इसलिए इनको बोलो
कि इंसान बनो। हिंदू मुसलमान एक बार तो छोड़ो कम से कम। ओके যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।